খণ্ড ৩ তিনি কোঠালীয়া এটা খেৰৰ চাপৰ জুপুৰি ঘৰ। চোতালখন সৰু, পিছে চাফ চিকুণ, ভালকৈ চৌৰকা পানী দুনি নৰয়। ঘৰৰ আগফালে গোহালি ঘৰটো, তাত ৩জনী ক্ষীৰতী গাই বন্ধা আছে। দুৱাৰ মুখতে পিৰালিত শুই আছিল ক'লা কুকুৰটো। ঘৰটোত কাৰো মাতবোল নাই। মজিয়াত জ্বলি থকা টিপ চাকিটোৰ পোহৰ অকণ অকণ দুৱাৰৰ ফুটাইদি বাহিৰলৈ ওলাইছিল। ছালৰ পৰা বৰষুণৰ পানী তেতিয়াও পৰি আছিল জৰজৰাই। গুলচ অলপৰ চোতালতে থিয় দি ৰ'ল। ভিতৰত কোন আছে কাণ দিলে। তাৰ পাছত দুৱাৰখন হেঁচা মাৰি মেলি সোমাই গ'ল। কোন? ভিতৰৰ পৰা কোনোবাই মাতিলে। মইহে, বাইটি আছেনে? গুলচ নেকি? আছোঁ, গৈছোঁ, বহ। ভিতৰৰ পৰা ওলাই আহিল। তৰা নহয়, তৰাৰ মাহীয়েক কপাহী। তিতিবুঢ়ীনো ক'ৰ পৰা ওলালিহি এই দুপৰ ৰাতিখন? বহিবলৈ পীৰাখন আগবঢ়াই দি কপাহীয়ে সুধিলে। পামৰ পৰা। চমুকৈ সি ক'লে আৰু বহি লৈ এবাৰ কপাহীলৈ চালে। বৰ বগা কাৰণে নাম দিছিল কপাহী। এতিয়াও কপাহী বৰ বগীজনী হৈ আছে। বিয়া হ'বৰ ১৪-১৫ বছৰ হ'ল। কপাহীৰ বিয়াত গুলচ ১১-১২ বছৰীয়া। তেতিয়াৰ পৰা সি যিমানবাৰ কপাহীক দেখিছে, সিমানবাৰ কপাহীক সি একেই দেখিছে, অকণো বুঢ়া টুটা নাই। ১৪ বছৰ বয়সতে কপাহীৰ বিয়া হৈছিল নাহৰৰ লগত। পুৰণি ডালিম গাঁৱৰ নাহৰে আগে কপাহীৰ বায়েক জ্যোতিক বিয়া কৰাইছিল। এজনী ছোৱালী হৈছিল, তৰা। কিন্তু তৰাৰ ৫ মাহ হওঁতেই জ্যোতি প্ৰসূতি বেমাৰত মৰি থাকিল। ৬ মাহমান নাহৰৰ বাৰী বায়েকে ছোৱালীজনীক কোনোমতে খুৱাই ধুৱাই তুলিলে। তাৰ পাছত নাহৰৰ ইচ্ছাতে কপাহীৰ লগত ৰাইজে তাৰ বিয়া পাতি দিলে। কপাহী তৰাৰ আপোন মাহীয়েক। ছোৱালীজনীয়ে দুখ নাপায়। কপাহী আহিলত তৰাই অৱশ্যে নিজৰ মাকক পোৱালিয়ে পালে। মাকৰ কথা মনত ৰাখিবৰ শক্তি আৰু বয়স তৰাৰ হোৱা নাছিল। ইটো সিটোৱে শিকাই দিয়া মতে মাত ফুটিলত তৰাই মাহীয়েক আৰু মাহী মাক কপাহীক মাহী বুলিলেও মাকৰ নিচিনাকৈয়ে গণ্য কৰিলে। কপাহীয়েও তৰাক নিজৰ ছোৱালীৰ দৰেই তুলি তালি ডাঙৰ কৰিলে। সিহঁতক দেখিলে কাৰো মাক জীয়েক নহয় বুলি ক'বৰ সাধ্য নাছিল। অন্য মাক থকাৰ কথা ভাবিবলৈকে তৰাই আজৰি নেপাইছিল। তাতে কপাহীৰ নিজৰো কোনো ল'ৰা ছোৱালী নাছিল। নাহৰ অলপ একাচেকা বিধৰ, অলপ গোৱাৰ ধৰণৰ মানুহ আছিল। আনহাতে কপাহী আছিল অলপ চঞ্চল। আহিন-কাতিমহীয়া ধনশিৰিয়েদি উজাই ২-৪টা বেপাৰী আহে নাৱত কিবা কিবি লৈ। বাম খেতিৰ কঠীয়া বিনা পইচাত দি যায়। আলু, মাহ, সৰিয়হ আৰু অন্যান্য শস্যৰ কঠীয়া। মাঘ-ফাগুনমহীয়া আকৌ আহে পাওনা নিবৰ কাৰণে। নাও বোজাই কৰি মাহ সৰিয়হ লৈ যায়গৈ। কেতিয়াবা কোনোবা ডেকা বেপাৰীয়ে ডালিম গাঁৱৰ জীয়াৰী বোৱাৰীৰ মনত অলপ খেলি মেলি লগাই থৈ যায়। কপাহীৰ জীৱনত আউল লাগিছিল। নাহৰৰ লগত তাইৰ সম্পৰ্ক চিৰদিনৰ কাৰণে শেষ হৈ গৈছিল। নাহৰে কপাহীক খেদি নিদিলে। কিন্তু কাকো একো নোকোৱাকৈ সি এদিন ঘৰৰ পৰা নিৰুদ্দেশ হ'ল। নাই নাই নাই, কলৈ গ'ল কোনেও ক'ব নোৱাৰে। গাঁৱৰ ৰাইজে বৰ আচৰিত নেমানিলে। মাজে মাজে ২-১টা মানুহ তেনেকৈ হঠাৎ নাইকিয়া হৈ যায়। বাঘে খালেও খাব পাৰে, ক'ৰবালৈ গুচি গ'লেও যাব পাৰে। মানুহক কোনে ধৰি ৰাখিব? নাহৰ ঘূৰি আহিব বুলি আশা পালি কপাহী কিছুদিন তাৰ ঘৰতে থাকিল। অৱশেষত তাই ভু পালে যে সি ক'ৰবাৰ দূৰণি গাঁও এখনত আছেগৈ। এই গাঁৱলৈ আৰু নাহে। তাই বুজিলে আৰু বাট চাই থকাৰ পৰা লাভ নাই। এদিন বাৰীৰ জেশাহুৱেকজনীৰ লগত তয়া-হয়া দন কৰি তাই তৰাক লগত লৈ নিজৰ ঘৰলৈ গুচি আহিল। তাতো কোনেও আপত্তি নকৰিলে।
সিহঁত আহি কপাহী মাহীয়েকৰ লগত আছিলেহি। প্ৰথমে গাঁৱৰ মানুহে নাহৰৰ এনে কাৰ্যৰ কাৰণ বুজিব পৰা নাছিল, কিন্তু পাছত কোনোৱে বুজিলে। যোৱা আহিন মাহত যে বাস্তিৰত বেপাৰী নাও লৈ উজাই আহিছিল, পুৰণি ডালিমৰ ঘাটত নাও বান্ধি গাঁৱৰ মানুহক মাহ, আলু, পিঁয়াজৰ কঠীয়া দি ফুৰিছিল, তেতিয়াই তাৰ হাতৰ ধনৰ মোনা দেখি কপাহী ভুল গৈছিল। কেইদিনমানৰ বছিৰ কপাহীৰ ঘৰত আলহী আছিল। বছিৰ ডেকা মানুহ, কপাহীও ৰচকী ছোৱালী। কথাটো পাছত নাহৰে বুজিব পাৰিলে। কপাহীক অলপ মাৰধৰো কৰিলে, কিন্তু কিবা বেজাৰ লাগি এদিন সি নিজেই ঘৰ এৰি গুচি গ'ল। খা তয়েই ৰাজপাত। এতিয়া তৰা 14 বছৰীয়া গাভৰু হ'ল। অৱশ্যে বাই ভনী যেনহে লাগে, মাত্ৰ তৰা অলপ বেছি সজীৱ, কপাহী অলপ শান্ত, কিন্তু দুয়োজনী সমান ধুনীয়া, বগী, ৰূপহী, স্বাস্থ্যৱতী। 3 বছৰ হ'ল কপাহীৰ মাহীয়েক ঢুকাল। তাৰ পাছত তৰাক বুকুত বান্ধি কপাহী অকলেই আছে। বৰ ভয়ভীত নাই, একমাত্ৰ ভয় তৰা চকুত লগা ছোৱালী। গাঁওখনত তেনে ছোৱালী আৰু দুজনী নাই। ৰঙকে চাবা নে ৰূপকে চাবা, চকুকে চাবা নাককে চাবা, চালে চাই থাকিবৰ মন যায়। লোকৰ ঘৰত ভুই কঠীয়া কৰি দিও অকণো কোলা পৰা নাই। দিনক দিনে তাইৰ ৰূপ চৰিহে আহিছে। কপাহীৰ ভয় তৰাৰ কাৰণে, অৱশ্যে নিৰ্ভাৱনাৰ কাৰণো নোহোৱা নহয়। কপাহীক ৰাইজে কিছুকাল এঘৰীয়াকৈ ৰখাৰ পাছত যদিও সমাজত ঠাই দিলে, তথাপি কপাহীৰ কথাবোৰ গাঁৱৰ সকলোৱে জানিলে। গতিকে তৰালৈ লোভ লাগি হলিগলি কৰি ৰাইজৰ গৰিহণা খাবলৈ আগবাঢ়ি অহা ডেকা বৰ বেছি নাই। মাজে মাজে গুলচে আহে, তাৰ সিমানবোৰ খবৰ নাই। সম্পৰ্কত গুলচ কপাহীৰ একোৱে নহয়, তথাপি বয়সত তাতকৈ ডাঙৰ দেখি তাইক সি বাইটি বুলি মাতে। পিছে তৰাই তাক কপাহীৰ সমধেৰে নেমাতে, তাই তাক মাতে ককাইটি বুলি। গুলচ ককাইটি, গুলচে বেয়া নেপায়। পিছে ককাইটি বুলিলেও কপাহীয়ে গুলচৰ লগত তৰাক বৰ বেছি মিলামিছা কৰিবলৈ এৰি নিদিয়ে। গুলচ ডেকা মানুহ, তৰাও গাভৰু, তাতে ঘৰখনত কপাহী সদায় সোমাই থাকিলেও নচলে। ডেকা ল'ৰাৰ কি বিশ্বাস। কল আখিৰ 2টা নে 3টা মাকলৈ ৰাখি বাকীকেইটা গুলচে কপাহীলৈ আগবঢ়াই দিলে। কলকেইটা ৰাখ, পামৰ বাৰীতে পৰিছিল। অলপ ৰৈ ক'লে, চাহপানী এটোপা খুৱাব নোৱাৰেনে বাইটি, পিয়াহ লাগিছে। ভিতৰৰ পৰা তৰা ওলাই আহিল। কপাহীয়ে ক'লে, কলকেইটা থগৈ নে তৰা, আৰু চাহ গচোন, চাহপাত আছেনে, ককাইৰক পানী এটোপা দেহি, তিতি বুৰি আহিছে। এবাৰ তৰাৰ ফালে চাই গুলচে কপাহীৰ মুখত চকু থাপি ক'লে, তৰাজনী চাওঁতে চাওঁতে বৰজনী হ'ল। কপাহীয়ে একো নামাতিলে। কিছুপৰ দুয়ো মনে মনে থাকিল। তাৰ পাছত কপাহীয়ে ক'লে, খবৰ পাইছ হ'বলা। কিহৰ? গুলচে কপাহীৰ চকুলৈ চালে। এৰা, কপাহীজনীৰ চকু দুটা ধুনীয়া। চেনিমাইৰ বিয়া পাতিছে বোলে। হঠাৎ কথাষাৰ শুনি গুলচৰ মুখখন হেতা পৰি গ'ল। হয় নেকি, ক'লৈ বা? সি অলপ নিৰ্লিপ্ত হ'বৰ চেষ্টা কৰিলে। সিপৰীয়া গাঁৱৰ জানো মলকা নে কোন গাঁওবুঢ়াৰ পুতেকলৈ বোলে। পিছে কোৱা শুনিছোঁ ল'ৰাটোৰ বোলে উৎফাই নে ঘুম ৰোগ আছে। হওঁতে বদনাম ওলোৱা ছোৱালীনো ক'ৰ ভাল ল'ৰাই বিয়া কৰাব? গুলচে তলমূৰ কৰিলে। চেনিমাইক তাৰ ভাল লাগিছিল। তাইও তাৰ লগত স্বইচ্ছাই পলাই আহিছিল। পলাই যোৱা ৰাতি সিহঁত ইন্দ্ৰনেপালীৰ গোহালি ঘৰত একেলগে শুইছিল, আৰু তাইৰ কাৰণে সি আৰু মাক আজি অকলে থাকিবলগীয়া হৈছে। সেই চেনিমাইৰ বিয়া পাতিছে। অলপ পৰৰ মূৰত গুলচে সুধিলে, বিয়া বা কেতিয়ালৈ? কিহৰনো বিয়া পাতিব? এদিন মানুহ 2টামান আহি ছোৱালীজনী লৈ যাবহি, বছ।
হ'ব হ'বলা অহা আঘোণমানতে। গুলচে আৰু একো নেমাতিলে। তৰাই তালৈ এবাটি চাহপানী লৈ আহিছিল। এটা সৰু বাটিত অলপমান গুড়। নামতহে চাহপানী, অকণমান মুগা বৰণৰ ধৰিছে। তাতে গাখীৰ দিছে সৰহকৈ। তাত সুত কিবা লগাইছনে তৰা? গুলচে সুধিলে। অঁ, এইজুতি শালতে আছে, মেখেলা লগাইছোঁ। গুলচে চাহপানীতে শোহা মাৰিলে। এইবেলি বোলে বাওধান বৰ ভাল হৈছে? তৰাই সুধিলে। এতিয়ালৈকে ভালে দেখিছোঁ, ৰাইজে এমুঠি পাব যেন লাগিছে। পামৰ ফালে বোলে তই বহুত মাটি ভাঙিছ? কপাহীয়ে সুধিলে। বহুতনো কিমান, উলিয়াইছোঁ বোলা 3 হালিচামান। নৈপৰীয়া মাটিৰনো কি লেক? পিছে সেইফালে মাটি অলপ ওখ। মই যেনে তেনে দুপুৰামান উলিয়াব পাৰিলে ভাতৰ চিন্তা কমিব যেন লাগিছে। পিছে অকলেনো কিমান কৰিবি? সেইবোৰ মাটিৰো বোলে খাজনা দিব লাগিব। এতিয়া এথোন নালাগে, 9 ভাঙতি মাটিত কিবা খেতি কৰিলে লাগিবতোন দিব। একচনীয়া পট্টা কৰি মাটি নিজৰ নামত লগাই ল'ব লাগিব। গুলচে ক'লে। বাটিকেইটা লৈ তৰা ভিতৰলৈ গ'ল। ধন্যবাদ।